নমস্কাৰ আজি খুৰাণত উপস্থিত থকা সন্মানীয় বিশিষ্ট ব্যক্তিসকল আৰু ইয়াতে উপস্থিত থকা ত্ৰিপুৰা শান্তিনিকেতন মেডিকেল কলেজৰ বিষয়া কৰ্মচাৰীবৃন্দ মৰমৰ সহপাঠীসকল আৰু ৰাইজ উত্তৰ পূব ভাৰতৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে ভৰপূৰ অসম দেশৰ বীৰ পুত্ৰী মূলা গাভৰুৰ জীয়ৰী মই গায়ত্ৰী গগনা মালাকাৰ আৰু বীৰ চিলাৰায় বীৰ লাচিত দেৰফুকনৰ পুত্ৰ দেশৰ পুত্ৰ মই দীক্ষিত কুমাৰ পাটগিৰি। অসম সঁচাকৈ এক সুন্দৰ অপূৰ্ব আৰু অনন্য ৰাইজ। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সম্পদ সাংস্কৃতিক বৈচিত্ৰ্য ঐতিহ্যই ইয়াক এক বিশেষ স্থান দিছে আমাৰ লোকসাধাৰণৰ মৰমৰ পৰিসৰে আৰু ইয়াক অনন্য গৰিমাৰ প্ৰতিষ্ঠা দিছে। হয় অৱশ্যে উত্তৰ পূৰ্বাঞ্চলৰ উপস্থিত দুৱাৰমুখত এয়া সাত ভনীৰ সৈতে অসমৰ এশিঙীয়া গড়ৰ সৈতে লগতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ লগতে অসমৰ চাহপাত পৃথিৱী বিখ্যাত। কেৱল সেয়াই নহয়, আমাৰ প্ৰধান উৎসৱ হৈছে বিহু। বিহু হ'ল এক বিশেষ পৰম্পৰা আৰু সংস্কৃতি। তদুপৰি আমাৰ কৰ্মৰ শিল্প বিশ্ববিখ্যাত। আমাৰ অল্পমতি জ্ঞানেৰে আমি দেশৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। বাৰেৰহণীয়া কৃষ্টিশিল্পীৰে মাত মেৰণীয়া অসম দেশ ভাৰতৰে পূৰ্ব দেশৰ সূৰ্যই উঠা দেশ। এই দেশৰ আমি সন্তান হৈ সদায় গৌৰৱে থাকিম চিৰদিন চিৰকাল। জয় আই অসম।